Hello students, HSLC 2025 হবনে নাই হেতু হয়তো বহুতৰ মনত আহি আছে বহু ষ্টুডেন্টৰ মনত আৰু বহুতে খুঁটিও আছিল যে HSLC 2025 হবনে নাই তো আজিৰ ভিডিওত আমি দিবলৈ গৈছে এটা কনফাৰ্ম নিউজ যে HSLC হবনে নাই হেতু তোমালকে সঠিকভাৱে গম পাব পাৰিবা জানিব পাৰিবা তো যোৱাকালি সেবা তৰফৰ পৰা এখন একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছে 2024 আৰু 2025 ৰ বাবে এটা প্ৰথমতে জানিব লাগিব যে একাডেমিক ক্যালেন্ডাৰখন কি হয় একাডেমিক ক্যালেন্ডাৰখন সেবা তৰফৰ প্ৰস্তুত কৰা হয় গুটে বছৰৰ মানে গুটে একাডেমিক ইয়াৰটোৰ তেওঁলোকৰ প্ল্যানিংটো সেই একাডেমিক ক্যালেন্ডাৰত থাকে কেতিয়া কি হ'ব কেতিয়া পৰীক্ষা হ'ব তো সেইখিনি তাত থাকে তো এতিয়া কথাটো হ'ল যে ইয়াৰ পৰা আমি কি বুজিলো যে সেবাই কি কৰিব এই বছৰ ক্লাস 10 টু কোনে কন্ট্ৰোল কৰিব ক্লাস 9 10 কোনেটো কোনে কন্ট্ৰোল কৰিব সেবা কন্ট্ৰোল কৰিব এতিয়া এটা কথা কোৱা হৈছিল যে যেতিয়া সেবা আৰু আসাম হায়াৰ সেকেন্ডাৰী উঠি যাব আৰু নতুনকৈ গঠন কৰা যোনটো মানে নতুনকৈ গঠন কৰিব বোৰ্ড এখন সেই বোৰ্ডখনে যেতিয়া কন্ট্ৰোল কৰিব ক্লাস 9 10 ক তেতিয়াহে HSLC উঠি যোৱাৰ কথা কিন্তু যেহেতু সেবা একাডেমিক ক্যালেন্ডাৰখন প্ৰকাশ কৰিছে গতিকে ইয়াৰ পৰা আমি এটা বস্তু বুজিব পাৰো যে সেবায়ো এবাৰ কি কৰিব আমাৰ ক্লাস 9 10 টু কন্ট্ৰোল কৰিব আৰু যেতিয়ালৈকে সেবা থাকিব তেতিয়ালৈকে HSLC এক্সাম হৈ থাকিব এটা এইখিনি কথাটো আমি বুজি পালো এতিয়া আৰু এটা বস্তু তোমাক দেখাও স্ক্ৰিনত তোমাক দেখা পাইছা ইয়াতে মই অলৰেডি কলো যে একাডেমিক ক্যালেন্ডাৰত কি থাকে সেবাৰ গুটেখিনি প্ৰগ্ৰাম থাকে মানে গুটে বছৰ কেতিয়া কি এক্সাম হ'ব সমুহা কেতিয়া হ'ব এনুৱেল কেতিয়া হ'ব গুটেখিনি প্ল্যানিং থাকে এতিয়া তোমালকে চোৱা ইয়াতে মাৰ্চ মান্থটো আমি যদি চাও মাৰ্চ মাহত আমাৰ 2025 ৰ মাৰ্চ মাহত যদি আমি চাও ইয়াত কি লিখা আছে HSLC মানে এক্সামটো কন্ডাক্ট কৰাৰ কথা লিখা আছে HSLC এক্সামটো কেতিয়া কন্ডাক্ট কৰা হ'ব মাৰ্চৰ 2025 ত কি কৰা হ'ব 2025 ৰ মাৰ্চত কি কৰা হ'ব HSLC এক্সামটো হ'ব তো ইয়াতে স্পষ্টকৈ লিখা আছে একাডেমিক ক্যালেন্ডাৰত গতিকে আমি ইয়াৰ পৰা আমি গম পাব পাৰো যে HSLC 2025 হ'ব আৰু হেতু বিষয় আমি নিশ্চিত থাকিব পাৰো তো এতিয়া মই যোৱা বছৰো তেনেকে একাডেমিক ক্যালেন্ডাৰ চাই পেলাই কৈছিলো যোৱা বছৰ কথা আছিল যে HSLC এক্সাম নহয় কিন্তু মই একাডেমিক ক্যালেন্ডাৰ ফলো কৰি পেলাই কৈছিলো যে HSLC 2024 হ'ব আৰু পিছৰ নোটিছ ওলাইছিল যে HSLC এক্সাম হ'ব গতিকে এই বছৰো ঠিক তেনেদৰে একাডেমিক ক্যালেন্ডাৰত লিখা আছে যেহেতু HSLC এক্সামৰ কথা গতিকে এইবাৰো HSLC এক্সাম হ'ব গতিকে তোমালকে হেতুলৈ ভাবিব থাকিব নালাগে যে HSLC এক্সাম হ'ব নে নাই তোমালকে এতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া আৰু হেতু মানে সন্দেহ নাৰাখিবা যে HSLC এক্সাম হয় নে নহয় পঢ়িম নে নপঢ়িম পঢ়িনো কি হ'ব এক্সাম নহলে তো গতিকে হেতু সন্দেহ নাৰাখি তোমালকে কন্টিনিউ কৰি যোৱা এতিয়াবা ভালদৰে ষ্টাৰ্ট কৰিলে নিশ্চিত মনে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা আৰু তোমাকৰ স্কুল গ্ৰুপতে হওক বা তোমাকৰ লগৰ বিলাকৰ লগতে হওক যাতে এটা এৱাৰনেছ আহে যে HSLC এক্সাম হ'ব আৰু একাডেমিক ক্যালেন্ডাৰখন যদিহে তোমাকক লাগে মই যোৱা কালি এটা ভিডিও দিছিলো একাডেমিক ক্যালেন্ডাৰ বিষয়ে হেতু ভিডিওৰ ডেসক্ৰিপচনত তাত পাই যাবা একাডেমিক ক্যালেন্ডাৰ লিংকটো তাত গৈ তোমালকে মানে ডাউনলোড কৰি পেলাই তাতো তোমালকে চাব পাৰা যে তাত লিখা যে আছে HSLC এক্সামৰ কথা তাত তোমালকে চাব পাৰা তো এইখিনি আছিল আজি ভিডিওত ক'বলগীয়া আজি ভিডিওটো এটা শেষ কৰি কি পঢ়ছে হেকেনা